শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার। শ্বহীদসকলক অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু লগতে জয় হিন্দ বুলি কৈ সেনাসকলকে সন্মান জনাইছোঁ যে তেওঁলোকে বৰ্ডাৰত থাকি আমাক এনেকৈ সুৰক্ষিতভাৱে ৰাখি নিজৰ প্ৰাণ আহুতি দি আছে। এতিয়া কথাটো হ'ল ভিডিঅ'টো তেওঁলোকৰ লগতে জড়িত। কেনেকৈ মই আপোনালোকক বুজাই আছোঁ, কাৰণ যিহেতু আজি এই যিকেইজন আমাৰ যুঁজাৰু মৰিল সেইসকল চাইনাৰ লগতে যুঁজি মৰিল। চাইনাক আমি কেনেকৈ আমাৰ জবাববিলাক দিব পাৰিম, যুদ্ধৰে হওক বা আমাৰ আৰ্থিকভাৱে হওক বা যিকোনো পদ্ধতি বা বিজনেছৰ পদ্ধতি হওক, কেনেকৈ আমি দিব পাৰিম সেই বিষয় লৈ সোনাম ৱাংচুক ছাৰে চাইনাসকলক শিক্ষা দিবলৈ এটা অভিযান চলাইছে। এইটো হ'ল বয়কট চাইনা। চাইনা ছফ্টৱেৰ হাৰ্ডৱেৰ এই সকলোবোৰ বছৰি বছৰি আমি ত্যাগ কৰিব লাগে আৰু তাৰ সকলো কথা আপোনালোকে হয়তো ভিডিঅ'ত চাইছে। এতিয়া কথা হ'ল তেওঁ কৈছে যে কি কাৰণত চাইনাক ইণ্ডিয়াই বেন কৰিব নোৱাৰে। তো সকলো কথা তেওঁ কোৱাৰ পিছতো কিছুমান এনেকুৱা কথা আছে যিবিলাক কথা হয়তো আপোনালোকে নাজানে, কি কাৰণত ইণ্ডিয়াই চাইনাৰ সকলো বস্তু বেন কৰিব নোৱাৰে আৰু বেন কৰিলে কি ইফেক্ট পৰিব আৰু সেইটোৰ পৰা আমি সাজু হয় নে নহয়, এই সকলো কথা মই আপোনালোকক বিতংভাৱে ক'ম। তো বন্ধুসকল, আপোনালোকক অনুৰোধ কৰি কৈছোঁ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব যদিহে আপোনালোকে ইণ্টাৰেষ্টিং বুলি ভাবি এই ভিডিঅ'টো চায়। তো কথাটো হ'ল, যেতিয়া এখন দেশে আন এখন দেশৰ লগত বস্তুবিলাক শ্বেয়াৰ কৰে, যেনে চাইনা আৰু ইণ্ডিয়াৰ ক্ষেত্ৰত বহু বস্তু আমি তেওঁলোকক এক্সপৰ্ট কৰোঁ আৰু ইম্পৰ্ট কৰোঁ। তো এই ইম্পৰ্ট এক্সপৰ্টৰো এটা সংস্থা আছে, সেইটো হ'ল WTO, ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। এই অৰ্গেনাইজেশ্যনত 164 কাউণ্ট্ৰি পাৰ্টিচিপেট কৰে আৰু প্ৰত্যেকটো কাউণ্ট্ৰিৰ লগত বেপাৰ বাণিজ্যত যাতে কোনো বাধা নহয়, মানে চাইনাই যদি কিবা এটা বেপাৰ ইণ্ডিয়াত কৰিব খোজে যাতে তেওঁলোকৰ বাধা নহয়, সেইবাবে অৰ্গেনাইজেশ্যনটোৰ আণ্ডাৰত থাকি তাতে চুক্তি কৰি এই যিটো বেপাৰ বাণিজ্য আৰম্ভ কৰা হয়। তো ইণ্ডিয়াই যদি চহী কৰি দিয়ে, আমাৰ ফাৰ্মাচিকেল যিবিলাক বস্তু আছে, আমাৰ যিহেতুকে আমাৰ ইণ্ডিয়াত মেডিচিন বহুত কমত পায়, তো মেডিচিনৰ লগতে আৰু কিছুমান কোম্পানী আছে যিখিনি মই লিষ্টত দি দিছোঁ, আপোনালোকে দেখিবলৈ পাব। এই কোম্পানীখিনিৰ বস্তু চাইনালৈ যায় আৰু চাইনাৰ বহু বস্তু আমাৰ তাত আহে যিখিনি আমাক লাগে। এইবিলাক চৰ্ত বা চুক্তি ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত হয় আৰু তেওঁলোকে এইবিলাক চোৱা চিতা কৰে। তো এতিয়া কথাটো হ'ল, আপোনালোকৰ প্ৰশ্ন হ'ব যে বহুতে কয় ভিভ', অ'প', মোবাইল এইবিলাক চৰকাৰে কিয় তেওঁলোকক ইয়াতে পাৰ্মিশ্যন দি আছে বা বেলেগ বস্তুবিলাকক কিয় পাৰ্মিশ্যন দি আছে। তাত অনলি চৰকাৰ নহয়, তাত আমাৰো দায়িত্ব আছে, লগতে বিজনেছমেনসকলৰো দায়িত্ব আছে। কেনেকৈ ওতঃপ্ৰোতভাৱে এওঁলোকৰ মাজত কেনেকুৱাকৈ দায়িত্ব আছে সেইটো মই আজি এই ভিডিঅ'টোত মই আপোনালোকক ক'ম। তো ইয়াৰ আগতে মই আপোনালোকক কেইটামান পইণ্ট ক'ম। WTOৰ কেইটামান চৰ্ত আছে। কোনোবা দেশে যদি বেয়া পায়, কোনোবা দেশে বিজনেছ কৰিব নোখোজে, তেতিয়াহ'লে ইয়াতে 3টা কাৰণ আছে। সেই 3টা কাৰণ তেওঁলোকে দেখাব লাগিব বা সেই 3টা কাৰণ পালন কৰি তেওঁলোকে তাক বয়কট কৰিব লাগিব। এটা হ'ল BB, মানে ব্লেংকেট বেন। এইটো বেনত ডাইৰেক্ট চুক্তি লিখিব লাগিব যে অমুকৰ লগত মই কোনো ধৰণৰ বিজনেছ নকৰোঁ বা অমুক দেশৰ লগত আমি ইম্পৰ্ট বা এক্সপৰ্ট নকৰোঁ, সেইটো ডাইৰেক্ট বেন। তো ডাইৰেক্ট বেন হ'লে অলপমান প্ৰব্লেম কি হয়, দেশৰ মাজত এটা বেয়া হেৰি হয়। চ' ডাইৰেক্ট বেনটো বহুতে নকৰে। তাৰপিছত আহিল টেৰিফ বেন। টেৰিফ বেনটো TF বুলিও কয়। টেৰিফ বেনটোত কেনেকুৱা, হাই টেক্স। যদি কোনোবা এখন দেশে আমাৰ দেশত যদি কিবা বিজনেছ কৰিব আহে, যদি আমি ভাল নালাগে যে এইটো দেশ, আমি বেয়াকৈও ক'ব নোৱাৰোঁ, কিন্তু দেশখন যাতে ইয়াতে কৰিবও নোৱাৰে মানে বিজনেছ, সেনেকুৱা ধৰণৰ যদি কৰিব লগা হয়, তেতিয়াহ'লে তাত হাই টেক্স লগায়। ধৰক সিহঁতৰ যদি 30 টকাত মালটো আহে, ইয়াতে বেছিকৈ টেক্স লগায়, সেইটো ইয়াতে হয়তো 60 টকা হৈ যায়। তো তেনেকুৱা স্থলত 60 টকা হ'লে আমি নিকিনিম, নিশ্চয় আমি নিকিনিলে তেওঁলোকৰ মাৰ্কেট ইয়াতে নচলিব। তো তেওঁলোকে যাতে নিজেই গুচি যায়, সেইটো কাৰণে টেৰিফ বেনটো ইউজ কৰে। তাৰপিছত আহিব NTF, নন টেৰিফ বেন। নন টেৰিফ বেনটো আপোনালোকক এক্সাম্পল হিচাপে বুজাব লাগিব। ইণ্ডিয়াই যদি পাকিস্তানৰ লগত চুক্তি কৰিছে, পাকিস্তানে ধৰা হ'ল আমাৰ ইয়াতে কমলা বেচিবৰ কাৰণে তেওঁলোকে কৈছে কমলা আমি নিম, আপোনালোকৰ লগত চুক্তি আছে। কিন্তু তাতে এটা পইণ্ট কেনেকৈ কাটিব, যিহেতুকে পাকিস্তানে আমাৰ ইফালে চলা হ'ল শ্বিপেৰে আহিব, বস্তুটো শ্বিপত আহে। যদি শ্বিপখনক যদি ইণ্ডিয়াই ক্লিয়াৰেঞ্চ নিদিয়ে, ক্লিয়াৰেঞ্চ দিয়াত যদি বহুত টাইম লগাই দিয়ে যে শ্বিপখন ইয়াতে সোমাব পাৰিব নে নোৱাৰে, সেই ক্লিয়াৰেঞ্চটো দিবৰ কাৰণে যদি 2 সপ্তাহ লগাই দিয়ে, তেতিয়াহ'লে এটা কথা হ'ল সেই কমলাখিনি সপ্তাহ বা 2 সপ্তাহলৈ সেই শ্বিপত থাকিব নে নাথাকে, নিশ্চয় বেয়া হৈ যাব। তো
তো বেয়া হৈ যোৱাৰ পিছত অহাৰ পিছত কি ক'ব যে এইখিনি কমলা বেয়া হৈ গৈছে আমি নাৰাখোঁ। তো এনেকুৱা ধৰণৰ এটা আছে বেন, যিটো বেন কৌশলিকভাৱে কৰা হয়। তো এই তিনিটা বেনৰ দ্বাৰা কৰিব লাগিব। আৰু এই তিনিটা বেন যদি নামানি যদি উলংঘ কৰে যে চুক্তি হোৱাৰ পিছত যদি বেন কৰি দিয়ে ডাইৰেক্টলি, তেতিয়াহ'লে যিখন মানে দেশৰ লগত বেন কৰিব, ধৰা চাইনাৰ লগত বা পাকিস্তানৰ যিকোনো লগত বেন কৰিব, তেতিয়া তেওঁলোকে WTOৰ আণ্ডাৰত গৈ এপ্লিকেশ্যন দিব বা গোচৰ দিব যে অমুক দেশে আমাক এনেকৈ এই তিনিটাৰ বাহিৰে অমান্য কৰিছে। তো তেতিয়া কি হয়, তেওঁলোকৰ ওপৰত এনেকুৱা ফাইন লগাব বা এনেকুৱা হেৰি কৰিব যে দেশখনৰ বহুখিনি আৰ্থিকভাৱে দুৰ্বল হৈ যাব। তো কিছুমান এনেকুৱা কথা থাকে যিবিলাক নৰ্মেল মানুহ বা আমাৰ দৰে মানুহে বুজি নাপায়। যেতিয়া আমি ষ্টাডি কৰোঁ, কথাবিলাক যেতিয়া চাওঁ, তেতিয়াহে আমি বস্তুবিলাক বুজি পাওঁ। তো এইবিলাক কথা জনাটো দৰকাৰ। এতিয়া কথা হ'ল চৰকাৰখনে বেন কেনেকৈ কৰিব পাৰিব। চৰকাৰখনে বেন তেতিয়া কৰিব পাৰিব যেতিয়া এতিয়া যিবিলাক বস্তু চলাই আছোঁ সেই সকলো বস্তু ৰিপ্লেচমেণ্ট হ'ব। ৰিপ্লেচমেণ্টটো একদম ডাঙৰ বস্তু। মই আজি এই বিষয়লৈ কথা পাতিম, সেইবাবে মই টাইটেল দেখিছোঁ ৰিপ্লেচমেণ্ট। ৰিপ্লেচমেণ্ট মানে হ'ল কেনেকুৱা, ধৰক আমি সৰু সুৰা বস্তুৰ পৰা যাওঁ, টিকটক, তাৰপিছত ইউচি ব্ৰাউজাৰ, এইবিলাক বস্তু যদি ৰিপ্লেচমেণ্ট ইণ্ডিয়াই দিব পাৰে, ইণ্ডিয়াত বহুত IT বিভাগত ইণ্ডিয়া বহুখিনি ওপৰত আছে। সকলোৱে জানে যে ছফ্টৱেৰৰ ক্ষেত্ৰত ইণ্ডিয়া বহুখিনি আগত আছে। ভিভ', অপো, MI, ৰেডমি এইবিলাক বস্তু কিয় বেন নহয় বা চৰকাৰে তাক কিয় বেন কৰি দিয়ে। এতিয়া কথাটো হ'ল ডাইৰেক্টলি বেনটো কৰিব নোৱাৰে। কিয় কৰিব নোৱাৰে আপোনালোকক মই কৈ দিলোঁ, তাৰে প্ৰব্লেমকেইটা ক'লোঁ যে WTFে তাৰ ওপৰত হেৰি কৰিব। আৰু চুক্তি নকৰিলে কি হ'ব, আমি মোবাইল চলাম ক'ৰ পৰা। বৰ্তমান আমাৰ নিজা কোম্পানী কিমানটানো আছে, যিকেইটা আছে সেইকেইটা পাৰ্মানেণ্টলি বা পাৰফেক্টলি নহয়। এনেকুৱা নহয় যে আমি ডাইৰেক্ট ক'ব পাৰোঁ এইটো ইণ্ডিয়াৰ। তো ইণ্ডিয়াৰ একদম নিজা এনেকুৱা ষ্ট্ৰং মোবাইল বা কম্পিটিশ্যনত আনিব পৰা মোবাইল নাই, যিটো মোবাইলৰ কাৰণে আমি যাতে ভিভ', অপো বা যিকোনো মোবাইল আমি বাদ দিব পাৰোঁ। যদি তাৰ ৰিপ্লেচমেণ্ট আমাৰ কোম্পানীবিলাকে ওলায়, তেতিয়াহ'লে চলিব। আৰু এটা কথা, কোম্পানী যে ৰিপ্লেচমেণ্ট তাৰ ওলায়ো কাম নহ'ব যদিহে আমি সেই বস্তু নিকিনো। যদি জনসাধাৰণে কিনিব টান পায় যে ইণ্ডিয়ান বস্তু, বহুতৰে এনেকুৱা হৈছে এতিয়া আমাৰ ইণ্ডিয়াত বিশেষকৈ এটা প্ৰব্লেম কি, যে যদি ইণ্ডিয়ান এজনে কয় এইটো বস্তু তিনিকুণীয়া, বুজি চাব কথাটো, অমুক বস্তুটো তিনিকুণীয়া, আমাৰ ইণ্ডিয়ানজনে কওঁতে আমি যিমান মানে ভাবিম যে এইটো তিনিকুণীয়া বুলি, কোনোবা এজন ফৰেনাৰ মানুহ যদি আহি কিনে কয় হয় এইটো ত্ৰিকোণীয়া হয়, তেতিয়া আমি বেছিকৈ হাইপ কৰিম আৰু বেছিকৈ ভাবিম বা ফৰেনাৰ কৈছে। এই চহৰটো আমাৰ এৰিব লাগিব। আমি নিজৰ মানুহক বুজি পাব লাগিব, আমাৰ নিজৰ বিজনেছমেনসকলক বুজি পাব লাগিব। আমাৰ বিজনেছমেনসকলে যদি সেইবিলাক বস্তু ৰিপ্লেচমেণ্ট ওলায়, তেতিয়াহ'লে আমি আনন্দ মনেৰে ফূৰ্তি মনেৰে তেওঁলোকক একচেপ্ট কৰিব লাগিব। আৰু যদি একচেপ্ট কৰোঁ, তেতিয়াহে আমাৰ প্ৰডাক্টবিলাক ইয়াতে চলিব আৰু লগতে তাৰ ৰিপ্লেচমেণ্টো হ'ব, তাৰ টেক্সবিলাকো আমাৰ ইয়াতে থাকিব আৰু আমি তেতিয়া ক'ব পাৰিম যে আমাৰ আছেই অলৰেডি, আমি এইবিলাক বস্তু নলওঁ বা আমিও বেলেগত বেচিব পাৰিম। চাইনা আৰু ইণ্ডিয়াৰ মাজত যদি বেণ্ড হৈ যায়, যদি ইণ্ডিয়াই আগতে বেণ্ড কৰে, তেতিয়াহ'লে নিশ্চয় চাইনাও আমাক বেণ্ড কৰিব। ফাৰ্মাচিকেল লাইন, তাৰ পৰা যিখিনি মেডিচিন এক্সপৰ্ট হয় সেইখিনি বস্তু বন্ধ হৈ যাব, তেতিয়া আমাৰো প্ৰব্লেম হ'ব, নোহোৱা নহয়। কিহৰ পৰা আমাৰ টেক্স ওলাব, কিহৰ পৰা সেইখিনি বস্তু কভাৰ আপ কৰিম। সেইবাবে কোনো চৰকাৰে একেবাৰে বেন কৰিব নোৱাৰে যেতিয়ালৈকে কোনো কোম্পানীয়ে সেইবিলাকৰ হাতত নলয়। যেনেকৈ আমুল এতিয়া ওলাই আহিছে, এবাৰ এইটো পোষ্ট দিছিলে টুইটাৰত, যিটো পোষ্টৰ কাৰণে আমুলক বেন কৰি দিছিলে, দুদিনৰ কাৰণে বেন কৰি থৈ দিছিলে, পোষ্টটো নেদেখা কৰি থৈ দিছিলে। তো কথাবিলাক বুজিবৰ হ'ল, লাহে লাহে আমাৰ যিবিলাক ইণ্ডাষ্ট্ৰিয়েল আছে, আমাৰ ইণ্ডাষ্ট্ৰিয়েল লাইনৰ যিবিলাক মানুহ আছে, যেনে ধৰক ডাঙৰ ডাঙৰ কোম্পানী, তেওঁলোকে এইবিলাক হাতত লোৱাৰ সময় আহিল। আৰু লগতে এই প্ৰচেছটো লাহে লাহে হ'ব আৰু এই প্ৰচেছটোৰ লগত একতাভাৱে জড়িত হৈ থাকিব লাগিব। সেইটো হ'ল আমাৰ পপুলেশ্যন, আমাৰ জনসাধাৰণ। এই জনসাধাৰণ যদি সেই বিজনেছমেনসকলৰ লগত মিলি নাথাকে আৰু তেওঁলোকে অনা বস্তুবিলাক যদি একচেপ্ট কৰিবলৈ বেয়া পায়, আমাৰ যদি এপছবিলাক চলাব বেয়া পায়, যেনেকৈ প্ৰথম যেতিয়া টেলিগ্ৰাম আহিছিল আমি ইউজে কৰা নাছিলোঁ, কৰিছিলোঁ জানো কোনোবাই? টেলিগ্ৰাম আমি ইউজে কৰা নাছিলোঁ। টেলিগ্ৰামটো এটা হোৱাটছআপৰ দৰে ফিচাৰ্ছ থকা, তাতকৈ আৰু বেটাৰ হয়, কিন্তু আমি ইণ্ডিয়ান এপ কাৰণে আমি ইউজে কৰা নাছিলোঁ। কি কাৰণত ইউজ কৰা নাছিলোঁ? কাৰণ আমি বেছি ফেঞ্চি হ'বলৈ যাই আছিলোঁ, আমি বেছি লেভেল নিবলৈ যাই আছিলোঁ, আমি বাহিৰা প্ৰডাক্ট ইউজ কৰোঁ। ইমান জনসংখ্যা আছে, এই জনসংখ্যাটো যদি কোনোবা এটা এপক সকলোৱে চলাব লয় নহয়, ইণ্ডিয়া নহয় বাহিৰৰ মানুহে হিলি যাব। সঁচা কথা কৈছোঁ। আমাৰ ইয়াতে যেতিয়া খলকনি লাগে ইউটিউবত বা কিবা কণ্ট্ৰভাৰ্চি হয়, নিশ্চয় বাহিৰত ইম্পেক্ট পৰি যায়, কাৰণ কি আমাৰ পপুলেশ্যন বহুত আছে বেলেগ কাউণ্ট্ৰিতকৈ। তো পপুলেশ্যন আছে যিহেতুকে, কিন্তু পপুলেশ্যনটো বেলেগৰ চিন্তাধাৰাত বলি হৈ আছে, যেনে চাইনিজ বা বেলেগৰ। এইবিলাক ৰিপ্লেচমেণ্ট যেতিয়া আহিব, তেতিয়াহ'লে মই ভাবোঁ দেশতকৈ ডাঙৰ বস্তু কোনো নহয় আৰু সকলোৱে দেশৰ নীতি আদৰ্শই মানিব। এই সকলোৰ উপৰিও দুটামান কথা মই আপোনালোকক ক'ম, যিখিনি মন কৰিব। সেই মন কৰিবলগা কথা হ'ল, আমাৰ ইণ্ডিয়াত বিজনেছমেনৰ বহুত ইম্পৰ্টেণ্ট। ডাক্তৰ, ইঞ্জিনিয়াৰ বনোৱাৰ
উপৰিও বিজনেছমেন বনাবলৈ চেষ্টা কৰক, কাৰণ ডাক্তৰ ইঞ্জিনিয়াৰ ইণ্ডিয়াত বহুত হৈ গৈছে, বিজনেছমেন বহুত কম। স্কিল লেবাৰটো আমাৰ বহুত ইম্পৰ্টেণ্ট আমাৰ ইণ্ডিয়াত, কাৰণ আমাৰ ইণ্ডিয়াত ইনষ্টিটিউটবিলাক বেছি কম আছে। স্কিল লেবাৰ হ'ল যিবিলাক লেবাৰ কাম কৰিলে যিকোনো কামৰ কাৰণে সি ভালকৈ ট্ৰেইন হয়, আৰু সেই ট্ৰেইনটো কৰাৰ পিছত সেই কামটো স্পেচিয়েলি সি কৰিব পাৰে, যাতে এনেকুৱা লেবাৰ নহয় যে ক'ৰবাত উঠাই আনিলোঁ বহি গ'ল, নহ'লে মেচিনটো চলাব নোৱাৰিব। চ' এজন ডিগ্ৰীধাৰী মানুহে বা এজন গ্ৰেজুৱেট ল'ৰাও এটা মেচিন চলাব নোৱাৰিব পাৰে, কাৰণ সি মেচিন চলোৱাৰ কথা শিকা নাই। তো সিও তাৰ প্ৰতি এটা স্কিলেড হ'ব লাগিব, আৰু স্কিল যদি নাথাকে তাৰ সেইটো চলাবৰ কাৰণে, তেতিয়াহ'লে সি নোৱাৰে। তো স্কিল এমপ্লয়ি বহুত ইম্পৰ্টেণ্ট, আৰু স্কিল লেবাৰ আমাৰ ইণ্ডিয়াত বহুত কম, যাৰ বাবে হয়তো আমাৰ ইণ্ডিয়াত বহুখিনি ইফেক্ট পৰে। চলিউশ্যন হিচাপে লাষ্টত এটাই কথা কওঁ যে চাইনাক যদি বয়কট কৰিব লাগে, তেতিয়াহ'লে এক নম্বৰ কথা বিজনেছমেনসকলে চাইনাৰ প্ৰতিটো বস্তুৰ ৰিপ্লেচমেণ্ট আনিব লাগিব। 2 নম্বৰ কথা, যিখিনি অলাগতিয়াল এপছ আপুনি এনেই মনোৰঞ্জনৰ কাৰণে থৈছে সেইখিনি ডিলিট কৰি দিয়ক, আৰু লগতে যিখিনি আপোনালোকে ভাবে এইখিনি মোৰ ইম্পৰ্টেণ্ট বা সেইখিনি এটা কথাই মনত ৰাখিব, সেই এপছটো ডাঙৰ নে এইকেইজন। যদি এইকেইজন ডাঙৰ নহয় তেতিয়াহ'লে আপোনালোকে ৰাখক, মই আৰু একো নকওঁ, আৰু যদি ডাঙৰ হয় তেতিয়াহ'লে সেইটো বস্তু ডিলিট কৰি দিয়ক, কোনো কামৰ নাই। প্ৰতিটো দেশে যিবিলাকে এতিয়া বৰ্তমান চাইনাক বেয়া পাই আছে, প্ৰতিটো দেশে যদি ষ্টেপ লৈ লয় তেতিয়াহ'লে সেইটো ক্ৰান্তিলৈ ৰূপান্তৰিত হ'ব, আৰু আপোনালোকে মৰম কৰিবলৈ শিকক ইণ্ডিয়ান প্ৰডাক্টক, আৰু বস্তুবিলাক একচেপ্ট কৰিবলৈ শিকক। কেতিয়াও ইণ্ডিয়ান প্ৰডাক্টক এনেকৈ নাভাবিব এইটো ইণ্ডিয়ান প্ৰডাক্ট কাম নাই। ইউজ কৰক নিজৰ লাইফৰ কাৰণে, নিজৰ ফিউচাৰৰ কাৰণে, আৰু দেশৰ কাৰণে। তো বন্ধুসকল, এইখিনিয়ে মোৰ ক'বলগীয়া। তো আজিলৈ আহিলোঁ, বাই বাই।